অৰুণোদয় ৩ আঁচনি, যাক আমি ১৭ ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰিম। এতিয়া কোনসকল লোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। নিশ্চয় আপোনালোকে শুনিলে যে অৰুণোদয় আঁচনি যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিলে সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে সকলোৱে কিন্তু এইবাৰ অৰুণোদয় আঁচনি লাভ নকৰিব। যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম বাছনি কৰিছে। এটা কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট বনোৱা হৈছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট কিন্তু লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো পঠোৱা হৈছে, আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে, বহুতে কিন্তু অৰুণোদয় আঁচনি লাভ নকৰিব। কোনসকলে অৰুণোদয় আঁচনি লাভ কৰিব জানি লওক। যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এইবাৰ যিহেতু অৰুণোদয় আঁচনি 3.0ত বহুতো গাইডলাইন দিয়া হৈছে সেইকাৰণে কিন্তু ফাৰ্ষ্ট বাছনি কৰিছে যিবিলাক বিধৱা মহিলাসকল অৰুণোদয় আঁচনি পাব লাগে, অৰুণোদয় আঁচনি পোৱা নাই। অৰুণোদয় আঁচনিৰ লিষ্টত ফাৰ্ষ্ট এড কৰিছে বিধৱা মহিলাসকল। আপোনাৰ গাঁৱত যিবিলাক বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, ফাৰ্ষ্ট কিন্তু এইবাৰ বিধৱা মহিলাসকল অৰুণোদয় আঁচনি লাভ কৰিব। 2 নম্বৰত লাভ কৰিব আপোনাৰ গাঁৱত যদি কোনোবাই হেণ্ডিকেপ মানুহ আছে সেইসকলে 2 নম্বৰত অৰুণোদয় আঁচনি লাভ কৰিব। 3 নম্বৰত অৰুণোদয় আঁচনি লাভ কৰিব যিবিলাক আপোনাৰ গাঁৱত ছোৱালী আছে বিবাহ হোৱা নাই, বয়স 45ৰ ওপৰত হৈ গৈছে সেইসকলে অৰুণোদয় আঁচনি এইবাৰ লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয় তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব জানি লওক। অসমৰ ৩৮ লাখ পৰিয়ালে অৰুণোদয় ৩ আঁচনিৰ জৰিয়তে মাহত ১২৫০ টকাকৈ পাবলৈ সক্ষম হ'ব। ইয়াৰ লগে লগে যিসমূহ পৰিয়ালে অৰুণোদয় আঁচনি পাব সেই পৰিয়ালসমূহে যেতিয়া গেছ কিনিব তেওঁলোকে গেছৰ বাবতো আৰু ২৫০ টকা বেংকৰ একাউণ্টত লাভ কৰিব।